বানৰ পিছত চৰকাৰী আশ্বাসৰ বাস্তৱ ৰূপ এয়া 40 দিন পিছতো স্বাভাৱিক নহল ধেমাজিৰ বানাক্ৰান্তৰ জীৱন জাবৰ জোথৰ দুৰ্গন্ধ আৰু বিশুদ্ধ পানীৰ সংকটত জৰ্জৰ ৰাইজ কারণতে আমার ইয়াত জেঙে যাবরে আমার খাহেতে বিন্দে আর ইয়াত আমার বহুতো জায়গায় পানি তো আইলে আমার গাত কানি দিয়ে ভয়াবহ বানৰ 40 দিন পাৰ হৈ গ'ল কিন্তু এতিয়াও স্বাভাৱিক হোৱা নাই ধেমাজিৰ জোনাইৰ অৰুণ চাপৰি মধুপুৰ চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰিস্থিতি বানত উটি অহা জাবৰ জোথৰ কাঠ আৰু আৱৰ্জনাৰ দমৰ মাজতেই দিন কটাবলগীয়া হৈছে বানাক্ৰান্তৰ ৰাইজে চৰকাৰী প্ৰতিশ্ৰুতি পূৰণ নোহোৱাক লৈ এতিয়া তীব্ৰ ক্ষোভ স্থানীয় লোকৰ আমাৰ গাঁওখনৰ নাম অৰুণ চাপৰি এতিয়া একদম পৰিস্থিতি বেয়া কাৰণ যিটো নেকি আমাৰ ইয়াত বাৰিষা আহিছিলে ডাঙৰ এটা বাৰিষা আহিছিলে 28 জুন তাৰিখে তেতিয়াৰ পৰা আমাৰ চৰকাৰ প্ৰশাসন পালৰ পৰা যিটো নেকি আমাক আশ্বাস দি পিনি গৈছিলে আৰু যিমানখিনি চেণ্ট্ৰেল মিনিষ্টাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়া ছাৰো আহিছিলে আৰু কিৰণ ৰিজিজু ছাৰ বি আহিছিলে যিটো নেকি ইহঁতে যিমান আমাৰ ঘৰ ভাঙিছে আৰু মাটি লোকচান হৈছে খেতি বাতি লোকচান হৈছে ধান লোকচান হৈছে এই সবখিনি আমাক পাইপতো দিম বুলি কৈছিলে আৰু চৰকাৰ ফালৰ পৰা এতিয়ালৈকে একো ইয়াত পোৱা নাই আমি 28 জুন অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা দিখাৰী নৈৰ বাঢ়নী পানীয়ে জোনাইৰ অৰুণ চাপৰি মধুপুৰ চিকেৰ চেলেককে ধৰি 10খনতকৈ অধিক গাঁও প্লাবিত কৰিছিল প্ৰবল বানৰ খুঁটে ঘৰবাৰী কৃষিভূমি পশুধন ৰাস্তা ঘাট বহু সম্পত্তি বিধ্বস্ত কৰি থৈ গৈছিল অৰুণ চাপৰিৰ বহু ঠাইত এতিয়াও দমে দমে পৰি আছে বানত উঠি অহা কাঠ জাবৰ জোথৰ আৰু বিভিন্ন আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধই সৃষ্টি কৰিছে এক অসহনীয় পৰিৱেশ এই অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতেই দিন কটাবলগীয়া হোৱাত শিশু আৰু বয়োজ্যেষ্ঠকে ধৰি বহু লোক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে জ্বৰ ছালৰ সমস্যা আৰু পেটৰ অসুখৰ দৰে সমস্যাই জুৰুলা কৰিছে বহু পৰিয়ালক কেৱল আৱৰ্জনাই নহয় বানৰ পিছত এতিয়াও স্বাভাৱিক হোৱা নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা যাতায়াত ব্যৱস্থাও সম্পূৰ্ণ স্বাভাৱিক নোহোৱাত দৈনন্দিন জীৱন যাত্ৰাত চৰম সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী বানৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰণ ৰিজিজুৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছিল ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপন আৰু বানত উটি অহা জাবৰ জোথৰ শীঘ্ৰে আঁতৰোৱাৰ আশ্বাসো দিছিল কিন্তু 40 দিন পাৰ হোৱাৰ পিছতো চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষুব্ধ হৈ উঠিছে অঞ্চলবাসী পৰিস্থিতিটো আমাৰ ক'বলৈ বৰ মনটো দুখ লাগে কাৰণ আমি এতিয়া কান্দিবলৈ মন যায় আমাৰ চৰকাৰৰ পৰা বহুজন মানুহৰ আমাৰ সংকট মহোদয় আহিছে আৰু বিধায়ক মহোদয় আহিছে আমাৰ জেগাটো চাই আমাক এতিয়া ৰিলিফৰ ক্ষেত্ৰত কি দিয়ে 3 দিনে মূৰে চাউল অলপ দিয়ে আৰু দাইলটো অলপ দিয়ে তাৰপিছত এক টকা বি আমাৰ খৰচ কৰিবলৈ আৰু কামটো কৰিবলৈ ইয়াত পইচা দিয়া নাই আমাৰ চাফ চিকুণটো আমাক কৰি দিয়া নাই নিদিয়াৰ কাৰণে আমি নিজকে এইকণ আমাৰ অংগনবাদী স্কুলত আমি নিজে গাঁৱে চফা কৰি আমি তাত ল'ৰা ছোৱালী শিক্ষাদান কৰিবৰ কাৰণে আমি তাত চফা কৰি পিনি এতিয়া আমি শিক্ষা লাভ কৰিবলৈ দি আছোঁ সেইকাৰণে মই ভাবিছোঁ চৰকাৰৰ ফালৰ পৰা আমাক যিটো আশ্বাস দি গ'ল এই কৰ্তব্য কামবিলাক আমাক কৰি দিব লাগে আৰু এইকণ আমাৰ দিখাৰী নদীৰ এইকণ বাৰণীয়া পানীয়ে বাৰে আমাক পাহাৰৰ বৰষুণ দিলে আমাৰ গড় অহংকাৰ ৰাস্তা পদূলি অলপ কিবা বোকা পানীৰে আমাৰ যাবলগীয়া হয় তাৰপাছত জেঙে যাবলৈ আহিছে আমাক কাঁহেতে বিন্ধে বা কাল বাম কৰি দিয়ে পানীয়ে এইটো আমাৰ নিৰ্মাণ কৰি দিব লাগিব বা নতুন সংস্কাৰ দিবৰ কাৰণে চৰকাৰৰ আমি অনুৰোধ কৰিছোঁ ব্যুৰ' ৰিপৰ্ট হেডলাইন 8